আজি আমি সৰুপথাৰ মহাবিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় ষান্মাসিকৰ তাত এটা পাঠ্যক্ৰম আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিৰ্ধাৰণ কৰিছে ভেলু এডেড কোৰ্স 3 এনভাইৰনমেণ্টেল ষ্টাডিজ পৰিৱেশ অধ্যয়ন। এই পাঠ্যক্ৰমৰ অন্তৰ্গত আমি এটা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে আমি সৰুপথাৰ মহাবিদ্যালয়ৰ নিকটৱৰ্তী এই ধনশিৰি নদীৰ ধনশিৰি দলঙৰ তললৈ আমি আহিছিলোঁ। এই ঠাইটুকুৰা সকলোৰে চিনাকি, ইয়াত মানুহে বনভোজ খাবলৈ আহে বা ইয়াত মানুহে মাছ ধৰে, ইয়াৰ পানী ব্যৱহাৰ কৰে, বিভিন্ন ঠাইলৈও পানী নিয়ে। গতিকে এই ঠাইটুকুৰাত আৰু আনকি দুৰ্গা পূজাৰ পিছত ইয়াত বিভিন্ন পূজা সমিতিয়ে মূৰ্তিবিলাক ইয়াত উটুৱাবলৈ আহে। গতিকে আমি চাবলৈ আহিছিলোঁ যাতে আমি এটা বিষয় লৈ আহিছিলোঁ, সেইটো হ'ল ৱেষ্ট এণ্ড পলিউশ্যন অফ ধনশিৰি ৰিভাৰ, অৰ্থাৎ আৱৰ্জনা আৰু ধনশিৰি নদীৰ প্ৰদূষণ। আমি চাব খুজিছিলোঁ যে এই স্থানটুকুৰা বা নদীখন মানুহে তেওঁলোকৰ কৃতকৰ্মৰ জৰিয়তে কুকৰ্মৰ জৰিয়তে প্ৰদূষিত কৰিছে নেকি। আমি আহি আচলতে ইয়াত তলত আজি নামিব নোৱাৰা অৱস্থা। এটা বস্তাত কোনোবাই এটা মৃত জন্তু নে মানুহে নে কি নেজানো এটা মৃতদেহ পেলাই থৈ গৈছে আৰু তাৰ গোন্ধত চাৰিওফালে এক কদৰ্যময় পৰিৱেশ। ইয়াত আপোনালোকে দেখা পাব মদৰ বটল ভঙা পৰি আছে, প্লাষ্টিক পৰি আছে, মানুহে বনভোজ খাই গুচি গৈছে, তাৰ আৱৰ্জনাবিলাক পেলাই থৈছে আৰু সেইবিলাক নদীত পৰিছেগৈ। সেই নদীৰ পানী, নদীত থকা জলজ উদ্ভিদ বা নদীত থকা পানীখিনি খাই পেলাই তেওঁলোক অসুস্থ হৈছে বা ইয়াৰ পানী মানুহে জীৱ জন্তুৱে খাইছে, গৰু ছাগলীয়ে খাইছে, মানুহেও আনকি ব্যৱহাৰ কৰিছে। গতিকে আমি সৰুপথাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এইটো আমি আবেদন ৰাখিব বিচাৰিছোঁ যে আপোনালোকে ধনশিৰি নদী বুলি নহয়, সমগ্ৰ নদী আমাৰ জীৱন ৰেখা, নদীক কেন্দ্ৰ কৰিয়ে বিভিন্ন সভ্যতা গঢ় লৈ উঠিছে। গতিকে নদীক প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখক, নদীৰ পানীখিনিক প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখক। কি ঠিক কাইলৈ এই ধনশিৰি নদীৰ তলঙতে কিজানি এটা কিবা উদ্যোগ গঢ় লৈ উঠে, কোনোবাই এখন কিজানি হোটেল খুলিব বা এনেকুৱা কিবা এটা কেন্দ্ৰ কোনোবাই গঢ় দিব পাৰে। আমাৰ মাজৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো এনেকুৱা পদক্ষেপ ল'ব পাৰে। গতিকে মই চৌপাশত অন্ততঃ আমাৰ এই প্ৰয়াসক দেখি কোনোবা যদি এজন মানুহেও নদীলৈ এটা বটল নদলিয়ায়, কোনোবা যদি এজন মানুহেও এটা প্লাষ্টিক নদলিয়ায়, কোনোবা এজন মানুহে যদি ইয়াত বনভোজ খাবলৈ আহি ইয়াত বনভোজ খাই মদৰ বটলটো ভাঙি থৈ এই পৰিৱেশটো যাতে কদৰ্য নকৰে, আমি তাকেই আশা কৰিছোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ প্ৰেমকান্ত বৰা সৰুপথাৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক, ৰাণা প্ৰতাপ দুৱৰা এগৰাকী যুৱ উদ্যোগী, তেওঁ আজি উপস্থিত হৈছে, ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাইছে। গতিকে সকলোৰে প্ৰতি আমি গুহাৰি জনাইছোঁ, আপোনালোকে নদীক বচাওক, পানীক বচাওক, পৰিৱেশ সুৰক্ষা কৰি ৰাখক আৰু পৃথিৱীখন বচাওক। এতিয়া আমি সকলোৰে ওচৰত শ্লোগান দিম, তোমালোকে শ্লোগান এটা দিয়া যি যি লৈছা। নদীত কোনেও মল ত্যাগ নকৰিব। কোৱা। জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰক। আৰু নো ৱাটাৰ নো ৰিভাৰ, নো ৰিভাৰ নো ইউজ। নো ৰিভাৰ নো মানে পানী নহ'লে, নদী নহ'লে আমি জীয়াই নাথাকোঁ। ধন্যবাদ। সকলোকে এই গুহাৰি ৰাখিছোঁ, নদীক মুক্ত কৰি ৰাখক, পানীক বিশুদ্ধ কৰি ৰাখক আৰু পৃথিৱীখন সকলোৰে বাবে ধুনীয়া কৰি ৰাখক। থেংক ইউ, ধন্যবাদ।